নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বাৰীতে আকৌ আছোঁ, মানে বাৰীত আজি পানী দিম। জলকীয়াখনত আমাৰ পানী দিবলৈ বুলি আহিছোঁ। মানে আজি টাইমটো বহুত বেছি দেৰি হৈ গ'ল আৰু বেলেগ কাম এটা আছিলে, যাবলগীয়া আছিলে। সেইপৰা আহি মেলিহে পানী দিয়া কাম কৰিবলৈ ইয়াত ট্ৰেক্টৰ আনি লৈছোঁ। আপোনালোকে দেখিছে নহয়, এতিয়া ট্ৰেক্টৰ ঘৰৰ পৰা লৈ আহিলোঁ। যিহেতু ট্ৰেক্টৰ ঘৰত থৈ দিয়ে আছিলে মৰণা চৰণা মাৰিবৰ কাৰণে, ধানৰ কাৰণে। আৰু এতিয়া এইবোৰ ট্ৰেক্টৰ আনি লৈছোঁ ইয়াত আৰু ফিটিং কৰিব লাগিব। যিহেতুকে আমি ট্ৰেক্টৰৰ পৰা দিয়া হয়, এয়া বেল চেল খুলি মেলি লগাব লাগিব ফেনখনত, আৰু ফেনখনত লগাই মেলিহে পানী দিব লাগিব। আজি যিহেতুকে এইখিনি জলকীয়াখিনি দিম বুলি ভাবিছিলোঁ, এতিয়া ইমানখিনি এনেকৈ আছে, এইফালে আগফালে আছে। সেইখিনি আমি ইমানখিনিতো আজি দিব পৰা সম্ভৱ নহ'ব, যিহেতুকে আমাৰ মাটি পূৰা শুকাই আছে জলকীয়া পানী দিবৰ বাবে। আৰু কিমানখিনি পাৰোঁ দিম। এতিয়া প্ৰায় টাইমো 4টামান বাজিব হৈ গ'ল, আৰু যিমানখিনিত হয়গৈ সিমানখিনি দিম। নহ'লে অহাকালিলৈতো বজাৰ আছে, অহাকালিলৈ মই আকৌ বৃহস্পতিবাৰলৈহে আমি পানী দিয়া কাম কৰিব পাৰিম। এতিয়া যিমানখিনি পাৰিম লাগিম। ভাবিছিলোঁ আজি অলপ সোনকালে দিম, 12-1টামান বজাৰ পৰা। মোৰ ৰাজগড়ত যাবলগীয়া কাম এটা আছিলে, ইয়াত ঘূৰি আহি পাওঁহি দেৰি হৈ গৈছে টাইমটো। ভাগৰো লাগিছে অকণমান, বাইক চাইক চলাই মেলি ৰাজগড়ৰ পৰা যিহেতুকে আহিছোঁ। আৰু তথাপিতো উপায় নাই, আমাৰ জলকীয়া যিবোৰ ভেটি মাটিবোৰ অলপ বেছিকৈ শুকাই গৈছে, সেইবাবে পানী দিবলৈও বেঙেনাটো দিবলগীয়া কাম আছে পানী। যিহেতুকে বহুতকেইদিন বৰষুণ দিয়া নাই। ইয়াত আমি ফিটিং কৰি ল'ব লাগিব। এইটো হেৰি মেচিনটো আছে লগত, মানুহজনী আৰু মই দুটাই দিম এতিয়া পানী। এই বস্তুবোৰ ফিটিং কৰি লওঁ, আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ বুলি। চাই থাকিব আপোনালোকে কেনেকৈ আমি জলকীয়াখিনি ট্ৰেক্টৰত পানী দিম। মানে গাইজ, যোৱাকালি আমি ইয়াত বাৰীত পানী দিবলৈ বুলি আহিছিলোঁ, আৰু যোৱাকালি আমাৰ পানী দিয়া খুব বেছি দেৰি হৈ গ'ল, আৰু সেইবাবে আমি পানী দিব নোৱাৰিলোঁ। যি আকৌ আহিছোঁ অকণমান 1 ঘণ্টামানৰ কাৰণে, মানে পানী দিম বুলি। যিহেতুকে আজি 1 ঘণ্টামানহে দিব পাৰিম, আৰু বাকী সময় বজাৰ কাৰণে যাব লাগিব। এইফালে দেখিছেনে আপোনালোকে, এনেকৈ দিছিলোঁ। ইয়াত অকণমান সুবিধা দিব পাৰিলোঁ, আৰু এখন বাকী আছে, সেইফালে আগলৈ বাকী আছে দিবলৈ। আজি এতিয়া কিমানখিনি পাৰোঁ দিম, প্ৰায় 1 ঘণ্টামানহে লাগিব পাৰিম। তাৰপিছত আকৌ শাক চাক ছিঙি আমি বজাৰলৈ যাব লাগিব। আৰু সেইকাৰণে ৰাতিপুৱাই আহি লৈছোঁ এতিয়া বাৰীলৈ, মানে জলকীয়াখনত আমি পানী দি দিওঁ বুলি। আৰু এতিয়া আপোনালোকেতো দেখিছে, একদম মাটি পূৰা শুকাই গৈছে এখন, সেইবাবে পানী দি ল'ব লাগিব। আৰু এতিয়া আহি গ'লোঁ ঘৰৰ পৰা, কিমান দিব পাৰোঁ বুলি। এইফালে ট্ৰেক্টৰ ইয়াতে এনেকৈ থৈ যোৱা হৈছে, লগাই থৈ দিয়া আছে। আজি অকল ষ্টাৰ্ট দি মেলি পানীখিনি উলিয়াই দিলেই হ'ল। আৰু এতিয়া আহি পাই গ'লোঁ সেই বাৰীত, আৰু আহি এতিয়া আমি তেল চেল ভৰাই ল'ব লাগিব, আৰু পানী চানী ভৰাই মেলি ধুনীয়াকৈ উলিয়াব লাগিব। যোৱাকালি আহি লগাইছিলোঁ আমি ট্ৰেক্টৰ পানী দিবলৈ, আৰু এইফালে আপোনালোকে দেখিছেনে বস্তু চব ফিটিং কৰি থৈ দিয়া আছে। আজি অকল ষ্টাৰ্ট দি পানী উলিয়াই পিছত পানী দিব পৰা হ'ব। আৰু এতিয়া দিম, কিমান টাইম লাগে। এতিয়াৰ পৰা আজি অকল আহিছোঁ, অলপ দেৰি পিছত মানুহজনী আহিব, মানে ৱাইফ আহিব, আৰু তাৰপিছত সেইটোও লাগিব অকণমান দেৰিৰ কাৰণে। আৰু শাক ছিঙিব আছে, শাক ছিঙি মেলি আকৌ বজাৰলৈ যাব লাগিব। এইফালে ট্ৰেক্টৰ এনেকৈ কৰি ৰাখি থৈ দিয়া আছে, দেখিছেনে, মানে ফিটিং কৰি থৈ দিয়া আছে আমাৰ ট্ৰেক্টৰ। যোৱাকালি আমি ফিটিং কৰিছিলোঁ প্ৰায় 3টামান বজাত, আৰু 3টামান বজাৰ পৰা অকণমান দেৰি কণ্টেক্ট সময়ৰ কাৰণে দিব পাৰিলোঁ। আৰু ধৰক সৰুকৈ এডোখৰ তিতিলে, আৰু এইটো ছিজনত খুব বেছি পানী দিব খায়, মানে মাটিবোৰ শুকাই থাকে যিহেতুকে। বাৰিষা ছিজনত অলপ দিলেও হয়, কিন্তু খৰালি ছিজনত বহুত বেছি লাগে পানী, আৰু সেইবাবে অকণমান টাইম লাগে। আৰু এতিয়া দিম কণ্টেক্ট সময় কিমানখিনি পাৰোঁ, আৰু যদি নোৱাৰোঁ অহাকালি আকৌ দিব লাগিব। যিহেতুকে এইকেইদিন ধানৰ খেতিৰ ছিজন, ধানৰ খেতিটোত লাগিবলগীয়া হয়। আজি বজাৰলৈ যাব লাগিব, অহাকালিলৈ আকৌ ধান চান কঢ়িয়াই মেলিহে পানী দিয়া কাম কৰিব পাৰিম। এতিয়া আপোনালোকে চাই থাকিব, মই ভিডিঅ'ত আপোনালোকক দেখাম পানী দি থকা। ইয়াত দেখিছেনে আপোনালোকে, ট্ৰেক্টৰ চেক্টৰ ফিটিং কৰিলোঁ, ষ্টাৰ্ট দি মেলি পানী উলিয়াই লওঁ। তাৰপিছত আপোনালোকক আকৌ দেখাম কেনেকৈ দি আছোঁ জলকীয়াত পানী। মানে গাইজ আপোনালোকে দেখিছেনে, এয়া আমাৰ মাজৰ এনেকৈ পাতিটো তেনেকৈ পানী ভৰাই দিছোঁ, আৰু যিখিনি ভেটি ওখ ওখখিনি অকণমান ছটিয়াই দিছোঁ, যিহেতুকে পানী ওখ ভেটিলৈ মানে নুবুৰে, ভেটিটো বহুত ওখ। এতিয়া পানী দিয়া কামত লাগি আছোঁ, ইমানখিনি পাৰোঁ দিম আজি, যিহেতু বজাৰৰ দিন আজি। আৰু এইফালে চলি আছে ট্ৰেক্টৰ, আৰু এইফালে পানী আহি আছে। এনেকৈ পানী ভেটিটো পেলাই দিছোঁ, মানে পানীটো পেলাই দিছোঁ, আৰু ভেটিটো দি পানী দি আহিবলৈ। ভেটি দিছিলোঁ যোৱাকালি, আৰু এইখিনি এতিয়া পানী দিয়াৰ কাম কৰি আছোঁ জলকীয়াত।
গতিকে জলকীয়া খেতিৰ কাৰণে বহুত পানীৰ প্ৰয়োজন হয়, সেইবাবে পানী দি আছোঁ এতিয়া। মানে গাইছ আজি আকৌ বজাৰ দিন, আজি আকৌ শাক ছিঙিলোঁ। এইফালে আপোনালোকে দেখিছে নাই, ইয়াত চাইকেলত লুধি লৈছোঁ এনেকৈ ছিঙি মেলি, আৰু এইফালে নিব লাগিব এতিয়া পথাৰে পথাৰে ঠেলি, তাৰপিছতহে ঘৰৰ পৰা বাইকত নিব লাগিব। আৰু এইফালে পানী চানী দিলোঁ, অকণমান দেৰি হৈ গ'ল সেইকাৰণে শাক চাক আকৌ ছিঙি মেলি ল'বলগীয়া হৈছে। বেঙেনা ছিঙিলোঁ, লাই, তিতা কেৰেলা, সেইবোৰে কিবা কিবি ছিঙি ল'লোঁ। এতিয়া বজাৰলৈ যাব লাগিব 12টামান বজাত। এতিয়া এইফালে মানুহজনী লোড কৰি আছে চাইকেলত, আৰু মই মানে গাইছ এইফালে দেখিছেনে আপোনালোকক আকৌ শাক বাৰীখন আপোনালোকক দিনাখন দেখাই দিছোঁ। আমাৰ এইফালে পানী দি আছোঁ, এতিয়া পানী পূৰা ভেটিয়ে ভেটিয়ে ফুল কৰি দিছোঁ এতিয়া মেচিনে দি মেলি। যিহেতুকে এইকেইদিন শুকান ছিজন, বহুত পানী প্ৰয়োজন হয় চব্জিত। আৰু এতিয়া বাম খেতি কৰিলে বাৰিষা খৰালি ছিজনত পানীয়ে মেইন, আৰু যেতিয়া বাৰিষা খেতি কৰা হয় পানী ইমান প্ৰয়োজন নাথাকে। এতিয়া যিহেতু খৰালি ছিজন, বৰষুণ চৰষুণ কমি আহিছে, আৰু সেইবাবে এতিয়া পানী দিবলগীয়া হয় বাৰীৰ চব্জিখনত, আৰু সেইবোৰ আমি এতিয়া মেচিনে দি আছোঁ। যিহেতুকে বৰষুণ নাই, এতিয়া বৰষুণ দিয়া ছিজন নহয়, তো সেইবাবে মেচিনে দিবলগীয়া হৈছে। আৰু এইফালে দেখিছে আপোনালোকে পানী পূৰা আমাৰ ভেটিয়ে ভেটিয়ে ফুল কৰি দিছোঁ। এইফালে মেচিন ট্ৰেক্টৰ চলি আছে, তাত ট্ৰেক্টৰেদি আমি পানী উলিয়াই মেলি বাৰীৰ চব্জিখনত দি আছোঁ। আৰু এতিয়া এইবোৰ গুৰিবোৰ আপোনালোকে দেখিছেনে, আমি এনেকৈ ছিটিয়াই দিছোঁ। যিহেতুকে ভেটিবোৰ ওখ হয়, আৰু ভেটিবোৰত পেৰাব হ'লে বহুত পানীৰ প্ৰয়োজন হ'ব, আৰু সেইবাবে অকণমান ছিটিয়াই দিছোঁ। বাকী যিখিনি পিছত পানী থাকে সেইবোৰ নিজে চুহি মেলি ল'ব। আৰু এনেকৈ আৰু পাতিয়ে পাতিয়ে ভৰাই ভৰাই এতিয়া দি আছোঁ পানী। যিহেতুকে বহুত বেছি শুকান হৈ গৈছে মাটিবোৰ, আৰু গছবোৰৰ কাৰণে পানী বহুত প্ৰয়োজন হয়। এতিয়া যিহেতুকে বেঙেনা আমাৰ লাগি ছিঙি আছোঁ, বেচি আছোঁ, আৰু এতিয়া পানী চানী দি আপডাল কৰি যাব লাগিব, তেতিয়াহে আমাৰ ভালকৈ চব্জিবোৰ লাগিব আৰু প্ৰডাকশ্যন ধুনীয়াকৈ দিব। গাইছ এতিয়া আমি বেঙেনাৰ মাজত এনেকৈ পানী দি আছোঁ। এতিয়া প্ৰায় সময় হৈছে আমাৰ 7মান বাজিছে, আৰু ৰাতিপুৱাই আহি মেলি আমি পানী দিবলৈ বুলি আহিছিলোঁ। যিহেতুকে এইকেইদিন খুব বেছি কামৰ ছিজন বুলি ক'ব লাগিব, ধান কাটিছে, ধান আনিব লাগিব, আৰু সেইবাবে ৰাতিপুৱাই আহি গ'লোঁ আৰু বাৰীলৈ পানী দিবলৈ। এইফালে পানী দি আছোঁ, আপোনালোকে দেখিছে এইবোৰ আমাৰ বেঙেনা নতুনকৈ কৰা খেতি, আৰু এইবোৰত আমি এতিয়া পানী দি আছোঁ। নতুনকৈ কৰা খেতি নহয়, মানে এই বছৰটো নতুন, প্ৰতি বছৰ আমাৰ বেঙেনা খেতি কৰা হয়। আৰু এয়া পানী দি আছোঁ। জলকীয়াটো দিব আছে পানী, জলকীয়াটো দিয়া আধা খোৱা হৈ আছে। যিহেতুকে বেঙেনাখিনিত আগতে দি লৈছোঁ, বেঙেনা এতিয়া পূৰা লাগিব ধৰিছে, আৰু বেঙেনা লাগিব ধৰিছে নহয়, লাগি আছে। আমি বিকি আছোঁ বেঙেনা, সেইকাৰণে পানী চানী দি মেলি দিছোঁ। এতিয়া মাটিবোৰ যিহেতুকে শুকাই গৈছে, আৰু এইকেইদিন এতিয়া বৰষুণ বহুত বেছি কম। আগতে বহুত বেছি বৰষুণ হৈছিলে, এতিয়া বৰষুণ লাহেকৈ এৰিছে, যিহেতুকে খৰালি ছিজন আহি পাইছে। সেইবাবে পানী দিবলৈ আহিলোঁ। মানে কালি পৰহিৰ পৰা আমি পানী দিয়া কাম কৰি আছোঁ। এইফালে ট্ৰেক্টৰ লাগি আছে, তাত পানী উলিয়াই মেলি এইফালে পাতি পাতি আমি ভৰাই দি গৈছোঁ। যিহেতু এইটো ছিজনত পানী দিয়া কামটো অকণমান দেৰি লাগে, আৰু পানী মাটিবোৰ পূৰা শুকাই থাকে, সেইবাবে এতিয়া কিমান দেৰি লাগে এইফালে দি যাম। প্ৰায় আমি 8টামান বজালৈকেহে দিম, তাৰপিছত যাবগৈ লাগিব। ধান কঢ়িয়াবলৈ আছে, আৰু এনেকৈ অলপ অলপ চব মিলাই মিলাই কাম কৰিবলগীয়া হৈছে। যিহেতুকে এইকেইদিন ধান চান খেতি, ধানৰ কাম, আৰু বহুত বেছি কিবা কিবি কাম ওলাই গৈ থাকে, আৰু সেইসমূহ কৰিব লাগিব, খেতি কামো কৰিবলৈ। যিহেতুকে আমাৰ 12 মাহে খেতি কৰি থকা হয় বুলি ক'ব লাগিব। ধান খেতি, শাক চব্জি খেতি, আৰু সেনেকৈ আৰু প্ৰতিটো মাহে আমি খেতিতে ব্যস্ত হৈ থাকোঁ। আমাৰ খেতিয়ে মেইন বুলি ক'ব লাগিব, আৰু সেইবাবে আজি আকৌ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিলোঁ। আৰু আপোনালোকে দেখিছেনে বেঙেনা হয় আমাৰ, আৰু এই বেঙেনাখিনিত দিব লাগিব পানী, এনেকৈ আছে। আৰু এইফালে জলকীয়া আছে, জলকীয়া এনেকৈ কয়, জলকীয়া কিনাৰলৈকে আছে, আৰু জলকীয়াখিনিতো পানী দিব লাগিব। যিহেতুকে আজি যোৱাকালি দিছিলোঁ আমি পানী, যোৱাকালি অলপ টাইম দিব পালোঁ, যিহেতুকে বজাৰ আছিলে, বজাৰত যাবলগীয়া হ'ল, আৰু সেইবাবে দিব পৰা নহ'ল। পাৰিলে একদম বটল চটল লৈ আনিছোঁ, পানী বটল খাবলৈ বুলি। আৰু এতিয়া দিম পানী, আজিও বেছি টাইম দিব নাপাওঁ, যিহেতুকে এইকেইদিন ধানৰ ছিজন, ধানৰ খেতি এইটো যাবলগীয়া হয় পথাৰৰ কামত, আৰু সেইবাবে কিমান দেৰি পাৰোঁ দিম বুলি। আৰু আপোনালোকে মোৰ ভিডিঅ'খন চাই কেনেকুৱা পায় প্লিজ এবাৰ কমেণ্ট কৰি জনাব। আৰু যিকেইজনে নতুনকৈ চাই আছে মোৰ সেই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব,
কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে না বেয়া লাগিলে আপোনালোকে জনাব পাৰিব। মোৰ কমেণ্টত খোলা আছে। সেয়াই আৰু সেইটো কাৰণে নতুনকৈ চাই আছে প্লিজ এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।